বৰ্তমান সময়ত ডিব্ৰুগড় চহৰৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যস্ত পথটো হৈছে অসম চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ পথটো 13 আগষ্ট 2022 পৰা এছাম লোকৰ স্বাৰ্থ পূৰণৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ কেম্পাছৰ ফালৰ পৰা পল্টন বজাৰলৈ সকলো বাহন লৈ অহাৰ বাবে স্থায়ীভাৱে ওৱান ৱে কৰি দিছে প্ৰশাসনে ৰাইজৰ মতে ওৱান ৱে কৰাত বেছি লাভৱান হৈছে ব্যক্তিগত হাস্পতাল আৰু ব্যক্তিগত পৰীক্ষাগাৰসমূহ যিহেতু ব্যক্তিগত হাস্পতাল আৰু ব্যক্তিগত পৰীক্ষাগাৰসমূহৰ উপযুক্ত পাৰ্কিং ব্যৱস্থা নথকাত অসম চিকিৎসা মহাবিদ্যালয়ৰ মূল পথছোৱাত লানিকৈ গাড়ী পাৰ্কিং কৰি থোৱাৰ অভিযোগ ৰাইজৰ প্ৰতিদিনে পুৱাৰ পৰা নিশালৈকে অসমৰ লগতে ইয়াৰ চুবুৰীয়া ৰাজ্যৰ পৰা বিভিন্ন ধৰণৰ বাহনেৰে চিকিৎসালয় পৰীক্ষাগাৰ অথবা লাগতিয়াল ঔষধ পাতি নিয়াৰ বাবে হাজাৰ হাজাৰ ৰোগী আহে এই মূল পথটোৰে পল্টন বজাৰলৈ মেডিকেলৰ পৰা এই সামান্য পথছোৱা দীঘলীয়াকৈ ঘূৰি আকৌ পল্টন বজাৰলৈ আহিবলগীয়া হোৱাত স্বাভাৱিকতেই অতিৰিক্ত খৰচ বহন কৰিবলগীয়া হৈছে বুলি দূৰ দূৰণিৰ পৰা অহা ৰাইজৰ অভিযোগ ভাৰতীয় সেনা শিবিৰৰ পৰা জালান মন্দিৰ AMCH ৰোডলৈ টুল পাৰ্কিঙৰ নামত এছামে মুনাফা আদায় কৰি আছে বুলিও অভিযোগ উত্থাপন হৈছে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিদিনে তিনিচকীয়া বাহনৰ ভাড়া 10 টকাৰ সলনি অতিৰিক্ত 40 টকা বেছিকৈ ভৰিব লগা হৈছে বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰু ভুক্তভোগী জনসাধাৰণৰ স্বাৰ্থৰ বাবে একমুখী বাধাসমূহ আঁতৰ কৰি পূৰ্বৰ দৰেই ওৱান ৱেৰে অহা যোৱা কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও ৰাইজে প্ৰশাসনক অনুৰোধ জনাইছে এখন আলোচনা সভা পাতিছিলো এই আলোচনা সভাৰ উদ্দেশ্য আছিল যে আমি আলোচনা কৰি গণস্বাস্থ্যৰ কৰি প্ৰশাসনক আমি মেমৰেণ্ডাম দিম আৰু আলোচনা কৰি ওৱান ৱে চাব লাগে যিহেতু ওৱান ৱেৰ কাৰণে ৰাইজৰ বহুত কষ্ট হৈছে মেডিকেল ফালৰ পৰা মানুহ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী সকলো আহিব নোৱাৰে ইফালে তেওঁলোকে কি কৈছে যুৱতীসকলৰ ছাত্ৰৰ খাতিৰত কি কৈছে ওৱান ৱে কৰি কি কৈছে গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰিছে দুইফালে 10 ফুট ৰাস্তা চপাই গাড়ী পাৰ্কিং কৰিছে এই গাড়ীখিনি একদম পল্টন বজাৰৰ মুখৰ পৰা চপাই দিছে যদি তেওঁলোকে গাড়ীখিনি জালান মন্দিৰৰ ওচৰত দিয়া অলপ ৰাইজৰ সুবিধা হ'লেও হয় কাৰণ সেইখিনি ঠাই খালী সেইখিনিত ইমান যান জঁট নহয় কিন্তু তাকে নকৰি একদম পল্টন বজাৰৰ পৰা আৰম্ভ কৰি লগাই দিছে ৰাস্তা সৰু হৈ গৈছে গতিকে ৰাইজৰ ভীষণ অসুবিধা সিফালৰ পৰা আহিব নিদিয়ে বৰুৱা পেট্ৰল পাম্প হৈ যাব লাগে য'ত 10 টকা ভাড়া আছিল 30 টকা দিব লাগে ৰাইজে বিভিন্ন ধৰণৰ কষ্টত বজাৰ কৰিব আহিব নোৱাৰে পেচেণ্ট ইফালে দৰৱৰ কাৰণে কিবা ইকুইপমেণ্টৰ কাৰণে আহিব বিচাৰিলে আহিব নোৱাৰে বৰুৱা পেট্ৰল পাম্প হৈ আহিব লাগে সেই সময়খিনি নষ্ট হয় দেখা যায় যে তেনে সময়ত কি হয় পেচেণ্টৰ মৃত্যুৱে হৈ যায় ৰাইজৰ যিখিনি কষ্ট হৈছে তাৰ প্ৰতি লাঘৱ কৰিবলৈ আমি ওৱানতে উঠাবলৈ আমি আলোচনা কৰিলো মেমৰেণ্ডামত স্বাক্ষৰ ললো আৰু সেইখিনি আমি প্ৰশাসনক দিম দুদিনৰ পাছত এই আজি আমাৰ সভাৰ উদ্দেশ্য আছিল যিহেতু দেখা পোৱা গৈছে ইয়াৰ প্ৰশাসনে আপোনাৰ ৰোগীৰ কাৰণে সুবিধা কৰিছে আপুনি কৈছে যে ৰোগীৰ কাৰণে সুবিধা কৰি ৰোগীয়ে কষ্ট পাইছে বুলি কৈছে যিহেতু ঘূৰি আহিবলগীয়া ৰোগী এইটো কথা আকৌ উভতি অহাৰ কাৰণ এতিয়া ৰোগীৰ বাবে সুবিধা কৰি দিয়া হোৱা নাই তেওঁলোকে ৰোগীৰ বাবে সুবিধা পোৱাৰ পৰিৱৰ্তে পুঁজিপতি শ্ৰেণী সম্প্ৰদায়ৰ কিছুমানৰ ধনী সম্প্ৰদায়ৰ কিছুমানৰ দেখা গৈছে কেডাৰ আছে ৰাজনৈতিক দলত তেওঁলোকৰ সুবিধাৰ কাৰণে ধন ঘটিবলৈ কৰিছে ৰাইজক তিনিমাত্ৰ সুবিধা কৰি দিয়া নাই ৰাইজক দুৰ্বল বনাইছে ৰাইজক টুপি পিন্ধাইছে যে ওৱান ৱে কৰি দিয়া তোমালোকৰ সুবিধাৰ কাৰণে কৰিছে আচলতে নহয় যদি সেইটো হয় তেনেহ'লে দুইফালে ৰাস্তাত কিয় 10 ফুট চপাই ৰাস্তাখনক সৰু কৰি দিছে অকল মাজত খালি 10 ফুট ৰাস্তা বহল দিছে 30 ফুটত 10 ফুট কৰি 20 ফুট গাড়ী পাৰ্কিঙৰ কৰি দিছে এইটো কি ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ নমস্কাৰ মোৰ নাম নিৰূপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত
ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।